তো মই মোৰ মোবাইলত মোৰ ডিভাইচত মানে কি মোৰ থাম্বনেল কেনেকৈ এডিট কৰোঁ একদম এ টু জেড ষ্টেপ বাই ষ্টেপ দেখুৱাইছোঁ তো বলক চাই লওঁ ইন মাই মোবাইল ফোন মানে কি মোৰ মোবাইল ফোনত মই থাম্বনেল কেনেকৈ এডিট কৰোঁ চিম্পল প্ৰচেছ ক'ত এডিট কৰোঁ কেনেকৈ এডিট কৰোঁ সকলোবোৰ দেখুৱাই আছোঁ বলক চাই লওঁ এ টু জেড মানে ষ্টেপ বাই ষ্টেপ বলক তো থাম্বনেল বনোৱাৰ কাৰণে পোনপ্ৰথমে মই এই এপটো লৈ আহিছোঁ এইটো দেখি আছে আৰু নামটো হ'ল ইয়াৰ থাম্বনেল মেকাৰ এপ ঠিক আছে প্লে' ষ্ট'ৰ পাই যাব টেনশ্যন নাই তো মই খুলি লৈছোঁ থাম্বনেল মেকাৰ প্লে' ষ্ট'ৰ এণ্ড আই ষ্ট'ৰৰ পাই যাব টেনশ্যন নাই ঠিক আছে তো পোনপ্ৰথমে আপোনাৰ মানে কি প্ৰথম কৰাৰ কাৰণে ইয়াতে ক্ৰিয়েট নিউ এইটো টিপি দিলে হ'ল নতুনকৈ তো টিপি দিলোঁ তাৰপিছত এনেকৈ এইটো মানে কি আপোনাৰ ডেছবৰ্ড হৈ গ'ল ঠিক আছে তো যি কাম কৰে ইয়াতে কৰিব পাৰিব তো যিকি নহওক মই ইয়াৰে এখন ফটো লৈ লৈছোঁ আপোনাৰ গেলেৰীত যি ফটো আছে তাৰ পৰা লৈ ল'ব পাৰিব টেনশ্যন নাই মই চিম্পলি এখন লৈ লৈছোঁ এড পিকচাৰ তলত টিপি দিলোঁ আৰু ইয়াৰ পৰা গেলেৰীৰ পৰা মই লৈ ল'ম এখন ফটো তো ইয়াতে অহাৰ পিছত বিভিন্ন ধৰণৰ ফটো আহিছে এনেকৈ আপোনাৰ গেলেৰীত যিবোৰ ফটো থাকিব টেনশ্যন নাই আহি যাব তো মই ইয়াৰ পৰা নহয় অল আইটেমৰ পৰা লৈ লৈছোঁ এখন চিম্পলি এইখন লৈ লৈছোঁ মই ঠিক আছে এইখন অলৰেডি আগতে বনোৱা আছিল বাই দা ৱে টেনশ্যন নাই তো এনেকৈ আহিলে এনেকৈ অহাৰ পিছত অকণমান জুম কৰি দিওঁ হৈ গ'ল জুম মোটামুটি ফিল আপ হৈ গ'ল ঠিক আছে ৰাইট চিনটো টিপি দিলোঁ বাকী ইয়াতে কাম নাই এতিয়া মই ইয়াতে জাষ্ট দুটামান কাম কৰিম মাত্ৰ আখৰ লিখিম দুটামান তো আখৰ লিখাৰ কাৰণে এটো দেখিছে এ প্লাছ তো তাতে চিম্পলি ক্লিক কৰি দিলোঁ ইয়াতে এড টেক্স চ' তাতে ক্লিক কৰি দিলোঁ ইয়াতে লিখিম মই মোৰ জীৱনৰ ডাঙৰ ভুল ডাঙৰ ঠিক আছে ডাঙৰ হৈ গ'ল ভুল ঠিক আছে হৈ গ'ল তো আপোনাৰ ইচ্ছামতে যি টেক্সট লিখে লিখি ল'ব পাৰিব টেনশ্যন নাই মই এইখিনি হৈ গ'ল তো হোৱাৰ পিছত চিম্পলি মই ডান কৰি দিছোঁ তো হৈ গ'ল এক্স টেক্স তো হৈ গ'ল এইখিনি মই এতিয়া এডজাষ্ট কৰিব লাগিব আপুনি যদি আপুনি বল কৰে এইটো বিটো টিপিলে বল হৈ যাব ডাঙৰ হৈ যাব মানে এইবিলাক আৰু বিভিন্ন ধৰণৰ অপশ্যন আছে টেনশ্যন নাই তো চিম্পলি এইটো থাকিব দিলোঁ ইয়াৰ যদি ৰং চেঞ্জ কৰে কালাৰ চালাৰ চেঞ্জ কৰে চ' এইবিলাক আছে এইবিলাক এনেকৈ টিপি দিলে হ'ল তো মই ৰঙাটো লৈ লৈছোঁ তো ৰাইট চিন ক্লিক কৰি দিলোঁ আৰু সৰু ডাঙৰ কৰাৰ কাৰণে এইটো আছে তো এইখিনি সিমান থাকিব দিলোঁ তাৰপিছত মানে যদি আপুনি উল্টা পুল্টা কৰে এইবিলাক আছে দেখিছে এইয়া চ' এইবিলাক এডজাষ্ট কৰিলে হ'ল আপোনাৰ ইচ্ছামতে আৰু যদি মুভ কৰে ইয়াতে ধৰি নিখন টেক্সটোত ধৰি পেলাই মুভ কৰি দিলে হ'ল চিম্পলি তো সিমান হৈ গ'ল অকণমান ডাঙৰ কৰি দিওঁ আখৰটো তো চিম্পলি অকণমান ডাঙৰ কৰি দিওঁ তো হৈ গ'ল মোটামুটি এইখিনিমানে থাকিব দিয়ক মোৰ মতে এইখিনিমান ঠিক আছে আপোনাৰ ইচ্ছামতে এডজাষ্ট কৰিলে হ'ল ঠিক আছে তো ছাপ'জ হৈ গ'ল আপোনাৰ এইটো কমপ্লিট হৈ গ'ল তো হোৱাৰ পিছত কি কৰিব ইয়াতে এইফালে ৰাইট চাইডে দেখি আছে এইটো তাতে চিম্পলি তাতে ক্লিক কৰি দিয়াৰ পিছত দুটা অপশ্যন আহিব আপোনাৰ ছেভ ড্ৰাফ্ট আৰু এটা ডাউনলোড JPG ঠিক আছে তো ডাউনলোড কৰি দিলে হ'ল চিম্পলি ডাউনলোড JPG তো মই ক্লিক কৰি দিলোঁ আৰু ইয়াতে ডাউনলোড হৈ যাব তো ডাউনলোড হৈ গ'ল মানে কি পিকচাৰখন হৈ গ'ল এতিয়া আপুনি য'তে শ্বেয়াৰ কৰিব পাৰে টেনশ্যন নাই ঠিক আছে তো এইটো আছিল চিম্পল প্ৰচেছ মই দেখাই দিছোঁ একবাৰ পুনৰবাৰ মানে কি গেলাৰীৰ পৰা দেখাই দিছোঁ চাই লওক গেলেৰীৰ পৰা দেখাই দিছোঁ একবাৰ পিকচাৰখন কেনেকুৱা লাগিছে মানে গেলেৰীৰ পৰা এইটো গেলেৰী এলবাম আছে তো ইয়াতে মই চিম্পলি ক্লিক কৰি পেলাই মই দেখাই দিছোঁ আপোনাক এইখন হৈ গ'ল দেখিছে তো এইখনেই পিকচাৰ তো একদম চিম্পল প্ৰচেছ আপুনি টেনশ্যন নাই বিন্দাছ কৰি ল'ব পাৰিব তো দেখিলে ভাই লওক এইখিনি আছিল একদম চিম্পল প্ৰচেছ মানে কি কেনেকৈ থাম্বনেল মই এডিট কৰোঁ মোৰ মোবাইল ডিভাইচত তো দেখিলে আৰু মানে কি ক'ত এডিট কৰোঁ কেনেকৈ এডিট কৰোঁ দেখিলে তো যি কি নহওক গাইছ আৰু যদি কিবা আপোনাৰ যদি ইয়াৰ ওপৰত মানে কি
বেলেগকৈ ছেপাৰেটকৈ কিবা সুধিব লগা আছে ডেফিনেটলি কমেণ্ট মি টেনশ্যন নাই ঠিক আছে তো যি কি নহওক এইটো আছিল মোৰ চিম্পুল প্ৰচেছ মানে থাম্বনেইল এডিট কৰাৰ তো আশা কৰোঁ গাইজ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে হে ফিৰ নেক্সট ভিডিঅ' पर तब तक के लिए बाय एंड सी यू सून